নমস্কাৰ আজি ৰঙালী বিহু আৰু ৰঙালী বিহুৰ আপোনালোকক শুভেচ্ছা জনালোঁ তো ৰঙালী বিহু বুলি ক'লে কি মনত পৰে আইতাৰ ঘৰ চ' আমি আজি আইতাৰ ঘৰ যাম আৰু ব্লগটো যিমান পাৰোঁ সিমানলৈকে দেখাব ট্ৰাই কৰিম মই কিন্তু নাজানো মোৰ ইমান ধৈৰ্য নাই মানে গম পাইছে ন যে মোবাইলটো উলিয়াই পিনি আকৌ ভিডিঅ' শ্বুট এটা কৰিম আকৌ কৰিম চাওঁ কি হয় মই যিমানটো পাৰোঁ আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিম ঠিক আছে মই জাষ্ট এইমাত্ৰ গা ধুই আহিছোঁ क्या हुआ মই নান্ধাৰ কেলে লাগিছে কি হ'ল हाय दोस्तों চেম্পল কেইটা লাগে তাত পাপাই লিখি আছে কেচাৰী লিখি আছে এইটো মই বেলা ভিটা পাৰফিউম হেৰি পাৰচেজ কৰিছিলোঁ বহুত ভাল হয় গোন্ধকেইটা কিন্তু মোৰ তাৰে ভিতৰত দুটামান একদম বেয়া পালোঁ কি কৰিছে খুৰীয়ে ন এইটো মানে মই ফ্ৰী পাইছোঁ মানে ক'ত মই গৈ এতিয়া ৰেডি হওঁগৈ নাজানো কি পিন্ধো কিন্তু এনেই নৰ্মেলকৈ কিবা এটা পিন্ধিম আৰু আইতাৰ ঘৰে যাম কিনো ইমান চাওঁ কি পিন্ধিব পাৰোঁ অ'কে পিন্ধিম এইটো ক'লা পেণ্টটো টপনো কিনিব বিচাৰিও পোৱা নাই মই নাজানো এইটোকে পিন্ধি লওঁ নেকি এনেই নৰ্মেলি যাওঁ আৰু কিনো কৰিম হয় নাই মাৰ ষ্টাইলত গৈ পিনি এইটোকে পিন্ধিব উপায় নাই আৰু বিহুটো একো লোৱা নহ'ল মোৰ বিহু খেলিবলৈ গৈছোঁ নে কিবা গেম খেলিবলৈ বিহু চাবলৈ গৈছোঁ নে কিবা গেম খেলিবলৈ গৈছোঁ একো ধৰিবই পৰা নাই আইতাই একচুৱেলি মোক এনেকৈ দেখিলেই ভাল পায় বেছি মেকআপনো কি কৰিম আৰু কিবা এটা অকণমান চিম্পলকৈ হৈ গ'ল মেকআপ একদম চিম্পলকৈ কৰিছোঁ চাওঁ মোৰ আউটফিটটোৱে ভাল লগা নাই মায়ে কি কয় চাওঁচোন এবাৰ তাৰপিছত যদি হয় চেঞ্জ কৰি ল'ম আৰু হা হেৰি এইটোকে পিন্ধিলোঁ হ'ব নেকি দেখিছে মাক ধুনীয়া লাগিছে ন ধুনীয়া লাগিছে চাওঁ এতিয়া কিনো কৰিম এতিয়াতো আপোনালোকক বিশেষ দেখাবলৈ একো নাই মই এতিয়া পেকিং কৰিম চাগে এদিন দুদিন থাকিম তাৰপিছত মই আপোনালোকক বাকী গৈ থকা আপডেটছ দিম যদিহে মোবাইলটো উলিয়াওঁ দেই হ'ব দিয়ক তাৰপিছত আধা ৰাস্তা অহাৰ পিছত মই যেন তেনে মোবাইলটো উলিয়ালোঁ আহি আছোঁ মায়ে পূৰা একদম নাজাৰা চাই বেয়া আহিছে আৰু তাৰপিছত আকৌ মায়ে চলালে মই অলপ দেৰি পঢ়িলোঁ সেনেকেই আহি আছোঁ আৰু কথা চথা পাতি যি আৰু আইতা ঘৰ আহিলে যে এই জেগাডোখৰ পালে ইমান মনটো ভাল লাগে নহয় আপুনি নিজে চাওকচোন ইমান ধুনীয়া গ্ৰীণ মানে গোটেইখন ইমান ফ্ৰেছ এয়াৰ মাই গড এয়া আমি আহি পালোহি আইতা ঘৰ এইটো মোৰ ভাইটি ৰাস্তাতে পালোঁ এতিয়া যাওঁ সোমাই পিনি এইটো মোৰ ৰাস্তাটো চামগুৰি ইয়াত আহিলে মনটো ভাল লাগি যায় একদম বহুত বেছি গাঁৱৰ পৰিৱেশ সেইটোৱে ভাল লাগিবই ন নাচনি চব এনেকুৱা পাইছে এইটো মোৰ আইতা ঘৰ পাইছেহি আৰু যেন তেন এখনতে স্কুটি চলাবলগীয়া হৈছে ইয়া মা ইয়া আইতা ঘৰ মামি আমাৰ আইতা ধুনীয়া সৰু ভণ্টি
আহি পোৱাৰ পিছতে হুঁচৰি গাবলৈ আহিলে আমি যে অলপ দেৰি আগত দেখিছিলোঁ সেয়া তাৰপিছত অলপমান চালোঁ কি তোমাকে দেখিলা মানে মোক নাচা নাই নাচি মেলি হৈ যোৱাৰ পিছত শৰাই দিবলৈ গ'ল মামীহঁত তাৰপিছত আশীৰ্বাদ ল'লোঁ তাৰপিছত আমি সৰু ভণ্টি কিন্তু হ'লেও চব কিমান ওখ ভণ্টি আৰু ভাইটি আমি চবেই দোকানলৈ গ'লোঁ লাভ শ্বেপ ট্ৰী পুৰা লাভৰ নিচিনা লাগিছে নাই দেখাত এইফালে দুটা পালি দোকানৰ পৰা উভতি গৈ পিনি ঘৰ পালেগৈ তাৰপিছত ছাগলীটো চব নাই ইমান মৰম লগা কি কৰি আছে তাৰপিছত অলপমান এনেই কথা চথা পাতিলোঁ আৰু চবেই কিবা কিবি সেনেকেই টাইমটো পাছ হ'ল তাৰপিছত ইমাৰ্জেঞ্চি কল এটা আহিলে মোৰ ডাঙৰ মামীৰ ভনীয়েকৰ জীয়েক যোনজনী 1 month হৈছিলে অকল তাইৰ উশাহ লোৱাত অলপমান প্ৰব্লেম হ'ল তাৰপিছত চেকআপ কৰালে ট্ৰিটমেণ্ট ল'লে দেন অক্সিজেন দিলে তাৰপিছত ভাল হ'ল ঠিক ঠাক চলিলে চব কিন্তু মোৰ হস্পিটেল আহিলে ইমান মনটো বেয়া লাগে ন ইমান বেয়া লাগে পেচেণ্টবোৰ দেখি বা কিবা ভাইবটো কিবা নিগেটিভ হৈ যায় মানে তাৰপিছত আমি চবেই ঘৰ আহিলোঁ দেন মামী মই বাটতে কিবা এটা খাই ল'লোঁ বহুত তামাম ভোক লাগিছিলে টাউনৰ পৰা আহি পাওঁতে ইমান দেৰি হৈ গ'ল আমাৰ কিন্তু ঘৰ আহি পিনি আকৌ আমি যাবলগীয়া হ'ল মাৰ ভাগৰ কিবা দৰৱ পাহৰি থাকিলে ইমান দিনটো হেক্টিক ন তাৰপিছত মায়ে আৰু মামীয়ে খানা বনাই আছে ৰাতিৰ কাৰণে তাৰপিছত মই অলপমান উঠি গ'লোঁ আহি তাক চাব দেই কেনেকৈ শুই আছে চাওক কেনেকৈ হৈ আছে হা কি হ'ল এটা টোপনি ধৰিছে টিভিত মগ্ন তেওঁ কুকুৰটো শুই আছে ঐ টমি কি বনাইছা মামীয়ে আমাৰ তিনিজনী মামীৰ ঘৰ বেলেগ তো মাজু মামীৰ ঘৰলৈ আহিলোঁ নাচি আহিলা অঁ ইমান সোনকালে ভাত মামাই খানা বনাইছে কি বনালা দিছোঁ পোৱালিহঁত ক'ত অঁ নাচিব গ'ল এয়া ভাত খাব লৈছোঁ এয়া মাংস এয়া মাছ এয়া খাৰ আৰু এয়া জলকীয়া কিবা এটা আৰু এতিয়া ভাতটো খাই লওঁ পটককৈ আমি আহোঁতে ফোন কৰি পিছে তহঁতৰ বোলে হোৱাই নাই নেকি বোলে আৰু মই নাযাওঁ তহঁতি দুজনীয়ে যাওঁ বুলি ক'লে ভাত খোৱাৰ পিছত তামোল ইজ মেণ্ডেটৰী টমি আহা কি হ'ল তো আজি মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আশা কৰিছোঁ সোনকালে লগ পাম ঠিক আছে আশা কৰিছোঁ আপোনালোকে ভাল পাব যদিও কিবা মিষ্টেক হৈছে প্লিজ সেইখিনি আৰু নধৰিব কাৰণ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই ন যে ষ্টাৰ্ট দিছোঁ কি হয় নাজানো তো প্লিজ লাইক কৰি দিব ভিডিঅ'টো লাইক কৰিলে এটলিষ্ট মই কিবা এটা সুখ পাম ন আশা কৰিছোঁ সোনকালে লগ পাম বাই বাই চি ইউ এণ্ড হেপী ৰঙালী বিহু আগেইন বাই বাই